আপোনাৰ ভিডিও চাইলে 1,20,000 কেছত দি দিম। ফুল ভিডিও চাইলে 1,20,000 টকা ডাইৰেক্ট দিব কেছ চাই লওক। 1 লাখ 1.5 লাখ 2 লাখত অতি কম দামত ভাল ভাল গাড়ী আপোনাক ইয়াৰ পৰা লৈ যাব পাৰিব। 1,90,000 টকাত এখন ইয়ন ঘৰত লৈ যাব পাৰিব কেছ। অল ওভাৰ ইণ্ডিয়া হ'ব, অল ওভাৰ ইণ্ডিয়া হ'ব। 1 লাখ টকা দি আপোনাক এখন এনল কুইট ঘৰত লৈ যাব পাৰিব। কেছ ডাইৰেক্ট 2 লাখ টকাত এখন ইয়ন ঘৰত লৈ যাব পাৰিব। ডেলিভাৰী সেম ডে ডেলিভাৰী হয়। মাত্ৰ 2 লাখ টকা দি এখন কেছ নিচানৰ মাইক্ৰা আপোনাকে ঘৰত লৈ যাব পাৰিব। 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব। 2 পৰা 2.5 লাখ টকা দি এখন এক্সট্ৰা ঘৰত লৈ যাব পাৰিব। 2,70,000 টকাত ডাইৰেক্ট কোনো বাৰ্গেনিং নহ'ব, কেছত আপোনাকে লৈ যাব পাৰিব ৱেগনাৰ এখন। 2.5 পৰা 3 লাখ টকা দি এখন চেল্টছ ঘৰত লৈ যাব পাৰিব। 2,80,000 টকা চুইফ্ট ডিজায়াৰ এখন ঘৰত লৈ যাব পাৰিব। 1.5 লাখ টকা কেছ দি আপোনাকে এখন বিট ঘৰত লৈ যাব পাৰিব। ডাইৰেক্ট কেছত চুইফ্ট এখন 3 লাখ টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰ্ছ। ডাইৰেক্ট কেছত ফ'ৰ্ড ক্লাছিক 2 লাখত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং ডাইৰেক্ট কেছ ফ'ৰ্ড ফিয়েষ্টা 2,50,000 টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং। নমস্কাৰ মই আৰিফ, আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। ফাইনেলি মই আহি পাইছোঁ মুন মটৰ। যদি আপোনালোকৰ বাজেট 1 লাখৰ তলত বা 1 লাখ বা 2 লাখ যদি মিনিমাম ডাউন পেমেণ্টত গাড়ী এখন ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে আহক মুন মটৰত। আৰু ইয়াত আপোনালোকৰ ভাল ভাল গাড়ী 1 লাখ 1.5 লাখ 2 লাখত অতি কম দামত ভাল ভাল গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ইয়াৰ এড্ৰেছ সকলোখিনি জানিম। তেন্তে আহক আমি শ্বহীদৰ কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ, ভালে আছা? ভালে আছে। অ'কে, পোনপ্ৰথমে মুন মটৰ এতিয়া এটা ব্ৰাঞ্চ হৈ গৈছে। ফাইনেলি আজি আমি দৰ্শকসকলক কম গাড়ী ডিটেইলছ দিম, আৰু কিছুমান দামী গাড়ীও থাকিব। ইয়াৰ এড্ৰেছটো এবাৰ আপুনি কৈ দিয়ক। তো পোনপ্ৰথমে ক'ব বিচাৰিম দামী গাড়ীটো আমাৰ ইয়াত অলৰেডি আছেই। আমি কম দামী যিকেইটা আমাৰ ষ্টক আছিল বাহিৰত, সেইকেইটা ষ্টকো আমি ইয়াত এড কৰি দিছোঁ। এতিয়া আপোনালোকে ইয়াতে আহি পেলাই কম দামী আৰু দামী চব গাড়ী পাব। 1,30,000 পৰা 1,20,000 পৰা আৰম্ভ হ'ব, আপ টু 16 লাখ 16.5 লাখ 17 লাখ টকা দামী গাড়ীলৈকে। আমাৰ ইয়াৰ এড্ৰেছটো হ'ল নগাঁও হাবৰগাঁও ঢিংগেট পাৰ হৈ আহিব লাগিব। অপজিট চাইড অফ ভাৰত পেট্ৰলিয়াম চাব পাৰিব, এইফালে মুন মটৰ্ছ আছে। আৰু বিশেষ লোকেশ্যনৰ কাৰণে বা যদি কিবা প্ৰব্লেম হয় কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, কল কৰিলে হ'ল। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। অল ওভাৰ ইণ্ডিয়া হ'ব, অল ওভাৰ ইণ্ডিয়া হ'ব ফাইনেন্স, কিন্তু এক্সচেঞ্জ ৰিফাইনেন্স চব হৈ যাব। কিন্তু অল ওভাৰ ইণ্ডিয়াত ফাইনেন্সটো আমাৰ কিছুমান জেগাত নহয়। কিন্তু সেই কিছুমান জেগাত যদি আমি ট্ৰাই কৰি আছোঁ কৰিবৰ কাৰণে, আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল। অ'কে, আণ্ডাৰ 10 কিলোমিটাৰ নগাঁও চেম ডে ডেলিভাৰী হয়। আৰু স্পেচিয়েল আগৰ গাড়ীৰ দাম কমিছে বহুত কমিছে। কম্পেয়াৰ কৰি চাব পাৰে। অ'কে, বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। প্ৰথমে কি দেখাব? প্ৰথমে দেখাম আপোনালোকক নিছান কিক্স। আজি দেখাম ফুল ডিটেইলছ দিম নিছান কিক্সৰ। এক্সটেৰিয়ৰটো প্ৰথম দেখি লওক আপোনালোকে। ৰেড কালাৰ ডুৱেল টনত আছে গাড়ীখন, XV প্ৰিমিয়াম 2019 মডেল। ইণ্টেৰিয়ৰত আপোনালোকে 4টা পাৱাৰ উইণ্ডোজ পাই যাব। এফালে দেখাই দিয়ক এবাৰ। পাৱাৰ উইণ্ডোজ পাই যাব, ড্ৰাইভাৰ চাইড পাৱাৰ উইণ্ডোজ অটো পাই যাব, 1 ক্লিকত আপ ডাউন হ'ব এইটোত। প্লাছ ORVM কণ্ট্ৰল পাই যাব, চাইল্ড লক চিষ্টেম পাই যাব, লগতে অটো ক্লাইমেট AC আছে, প্লাছ বেক কেমেৰা আছে, 360 ডিগ্ৰী কেমেৰা আছে এখনত। প্লাছ গাড়ীখনৰ ৰানিং এফালে দেখাই দিয়ক। ৰানিং জাষ্ট 80,000 চামথিং হৈছে গাড়ীখনত, জেনুইন ৰান। ডিজেল ভাৰ্জনত আছে, লেডাৰ চিট কভাৰ ফ্লোৰ মেট কমপ্লিট লাগি আছে গাড়ীখনত। আৰু গাড়ীখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 6,80,000 টকা। অন টেবুল মই ডিছকাউণ্ট কৰি দিম। অন টেবুল ডিছকাউণ্ট হয়। কিমান দিলে ঘৰত যাব? এখন 2 পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব। অ'কে, যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি আপোনাকে এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰ্ছ। তো নেক্সট আছে ইন'ভা ক্ৰিষ্টা 2020 মডেল 2.4G। ফাৰ্ষ্ট অনাৰ গাড়ী আছে, ইঞ্জিন বডি কমপ্লিট চিল আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে, ক'তো দাগি ডেণ্টিং প্ৰিণ্টিং একো ইছ্যু নাপায় গাড়ীখনত। এটা চুল পৰিমাণো আপোনালোকে স্ক্ৰেচ নাপায় গাড়ীখনত, যদি আহি পেলাই চাব পাৰিব। কেমেৰাত দেখোঁতে বেলেগ লাগে, কিন্তু ওচৰত আহিলে আপোনালোকে দেখিব পাৰিব খুবেই ধুনীয়া কণ্ডিশ্যনত। প্লাছ গাড়ীখনত ইণ্টেৰিয়ৰত পাই যাব 2টা এয়াৰ বেগ, AC হিটাৰ, মিউজিক চিষ্টেম কোম্পানী ফিটেড পাই যাব। চব ৱৰ্কিং কণ্ডিশ্যনত আছে। 4টা পাৱাৰ উইণ্ডোজ, পাৱাৰ ষ্টিয়াৰিং, ORVM কণ্ট্ৰল, চাইল্ড লক চিষ্টেম, চেণ্ট্ৰেল লক চিষ্টেম। তো এখন গাড়ী আস্কিং প্ৰাইচ ৰাখিছোঁ 16,50,000 চামথিং, কিবা এটা নেগচিয়েবল কৰাই দিম। লগতে 5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ী লৈ যাব পাৰিব ফাইনেন্স কৰি পেলাই। নেক্সট এক্সটাৰ আছে, Hyundai এক্সটাৰ SX মডেল 2023 মডেল হয়। এখন ছানৰুফ থকা টপ মডেল হয়। লেডাৰ চিট কভাৰ লাগি আছে কোম্পানীৰ ফালৰ পৰা, ফ্লোৰ মেট লাগি আছে, 4টা পাৱাৰ উইণ্ডোজ, পাৱাৰ ষ্টিয়াৰিং পাই যাব। ৰানিংটো এবাৰ দেখাই দিয়ক মিটাৰত। 27,225 কিলোমিটাৰ অনলি ৰানিং হৈছে গাড়ীখনত। ফুল একদম জেনুইন ৰানিং আছে। লগতে অটো ক্লাইমেট AC পাই যাব, ষ্টিয়াৰিঙত কণ্ট্ৰল পাই যাব, বেক কেমেৰা, টাচ স্ক্ৰীন, মিউজিক চিষ্টেম চব কোম্পানী ফিটেড, চব ৰানিং কণ্ডিশ্যনত আছে। একো প্ৰব্লেম নাই গাড়ীখনত। 1 টকা কাম কৰাব নালাগে, ফুল্লি পেট্ৰল ইঞ্জিন হৈ আছে।
লগতে তিনচুকীয়া ৰেজিষ্ট্ৰেচনত পাব এখন গাড়ী Hyundai Exter SX সানৰুফো আছে ওপৰত দেখাই দিব পাৰে এখন গাড়ী আস্কিং প্ৰাইস ৰাখিছো 8,50,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম কিমান দিলে ঘৰত যাব 2.5 লাখ টকা দিলে ঘৰত লৈ যাব 2.5 লাখ টকা দি এখন এক্সট্ৰা ঘৰত লৈ যাব পাৰিবা ইনক্লুডিং অল পেপাৰছ Seltos Kia Seltos 2021 মডেল হয় এখন Kia Seltos STK প্লাস গাড়ীখন ভিতৰৰ ফালৰ পৰা এবাৰ দেখাই দিয়ক দুটা এয়াৰবেগ পাই যাব বেক কেমেৰা টাচ স্ক্ৰিন পাই যাব অটো ক্লাইমেট এসি পাই যাব এখন গাড়ীত লগতে ষ্টিয়াৰিঙত কন্ট্ৰোল সব পাই যাব এখন গাড়ীত ফুলি অৰিজিনাল ব্ৰেণ্ডত আছে অৰেঞ্জ কালাৰত খুব ধুনীয়া কন্ডিশন কালাৰটো খুব ধুনীয়া সবৰে পছন্দৰ কালাৰ হয় এখন গাড়ী আৰু Kia Seltos সবাই জানে মাইলেজৰ কাৰণেও ভাল পেট্ৰল ইঞ্জিনত আছে এখন গাড়ী ইঞ্জিন বডি পুৰা সিল হৈ আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো 8,95,000 অন টেবল মই ডিসকাউন্টও কৰাই দিম লগতে 3 লাখ টকা ডাউন পেমেন্ট দিলেও গাড়ী ওলাই যাব এটো চ্যালেঞ্জিং প্ৰাইস না 8,95,000 টকা চ্যালেঞ্জিং প্ৰাইসে হয় আপোনালোকে যতে চাই মার্কেট যাচাই কৰি চাক কম পাব এখন দাম যদি প্ৰফাইল ভাল আছে আৰু এপা 3 লাখ টকা দি এখন Seltos ঘৰত লৈ যাব পাৰিবা ইনক্লুডিং অল পেপাৰছ Nissan Micra XL মডেল পেট্ৰল ভাৰ্জন 2013 চনৰ পেট্ৰলৰ হয় 2013 চনৰ গাড়ী হয় ফুলি অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি কমপ্লিট সিল আছে একো কাম নাই গাড়ীখনত একো ডেন্টিং প্ৰিন্টিং টাচ আপ কৰা হোৱা নাই গাড়ীখনত ফুলি অৰিজিনাল পেইণ্টত আছে তো এখন গাড়ী আস্কিং প্ৰাইস ৰাখিছো 2 লাখ টকা মই ডিসকাউন্ট কৰাই দিম কেশত 2 লাখ টকা কেশত হয় যদি মাত্ৰ 2 লাখ টকা দি এখন কেশ Nissan Micra আপোনাক ঘৰত লৈ যাব পাৰিবা ইনক্লুডিং অল পেপাৰছ Wagoner আছে 2014 চনৰ only 61,000 ৰানিং হোৱা গাড়ী হয় এখন LXI মডেল 2014 চনৰ পেট্ৰল ভাৰ্জন ভিতৰত এবাৰ দেখাই দিয়ক গাড়ীখনৰ গুৱাহাটী ষ্টেচনৰ গাড়ী হয় Wagoner only 3 লাখ টকা দাম ৰাখিছো গাড়ীখনৰ 3 লাখ টকা আস্কিং প্ৰাইস আছে ডিসকাউন্ট সামথিং কিবা এটা মই কৰাই দিম লগতে মই ডকুমেন্টছ পাতি সব কৰাই দিম বাকি আপুনি একো ক'ব নালাগে মোৰ ভিডিও চাইলে ডাইৰেক্ট ফাইনেল কক কিমানত দি দিব ডাইৰেক্ট ফাইনেল কম ডাইৰেক্ট ফাইনেল 2,70,000 টকা দি দিম মই এখন 2,70,000 টকা ডাইৰেক্ট কোনো বাৰ্গেনিং নহব কেশত আপোনাক লৈ যাব Wagoner এখন খালি মোৰ লগত কন্টাক্ট কৰিলে হ'ল আৰু খালি কলে হ'ল যে আইফ দা ভিডিও চাই কৈছো ওকে সুইফট ডিজায়াৰ এখন সুইফট ডিজায়াৰ হয় মাৰুতি সুজুকিৰ ডিজেল ভাৰ্জন 2012 চনৰ 78,000 ৰানিং হোৱা গাড়ী হয় এখনৰ আস্কিং প্ৰাইস ৰাখিছো 2,90,000 টকা কেশত লগতে যদি আপোনালোকৰ আপোনাৰ ভিডিও যদি চাই আহে মই 2,80,000 টকাত মই দি দিম এখন গাড়ী ইনক্লুডিং অল ডকুমেন্টছ 2,80,000 টকা সুইফট ডিজায়াৰ এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ বিট আছে 2013 চনৰ ডিজেল ভাৰ্জন হয় এখনৰ মই 1,50,000 টকা দি দিম এখন গাড়ী 1.5 লাখ টকা কেশ দি আপোনাক এখন বিট ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ একদম কম দামত গাড়ী 13 চনৰ নেক্সট আছে 2013 চনৰ সুইফট VDI 2013 চনৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিন বডি সিল ডিজেল ভাৰ্জনত মাইলেজ পাব 22 ৰ ওপৰত 25 লৈকে মাইলেজ দেখাই দিয়ে সুইফটে সকলোৱে জানে এখন গাড়ী আস্কিং প্ৰাইস 3,20,000 অন টেবল ডিসকাউন্ট কৰি দিম আৰু কেশত ললে মই 3 লাখ টকা গাড়ীখন দি দিম ওকে আপোনাকে ডাইৰেক্ট কেশত সুইফট এখন 3 লাখ টকা ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ হয় ফৰ্ড ক্লাছিক আছে 2012 চনৰ তো এখন গাড়ী যদি কেশত লয় মই আপোনালোকক 2 লাখত দি দিম 2 লাখ হয় ডাইৰেক্ট কেশত ফৰ্ড ক্লাছিক 2 লাখত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট আছে ফৰ্ড ফিয়েষ্টা 2012 চনৰ only 70,000 ৰানিং হোৱা গাড়ী এখনৰ আস্কিং প্ৰাইস ৰাখিছো 2,60,000 মই আপোনালোকক 2,50,000 মই এখন দি দিম ইনক্লুডিং অল ডকুমেন্টছ আপোনাকে ডাইৰেক্ট কেশ ফৰ্ড ফিয়েষ্টা 2,50,000 টকাত ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ আছে কুইড ৰেনল্ট কুইড RXT মডেল 2016 চনৰ এখনৰ আস্কিং প্ৰাইস আছে 255 লগতে ফাইনান্সও হ'ব এখন ওকে তো এখন আমি 1 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্সত দিব পাৰিম ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি আপোনাক এখন ৰেনল্ট কুইড ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল পেপাৰছ নেক্সট কোন স্পাৰ্ক আছে 2013 চনৰ মাত্ৰ 65,000 ৰানিং হোৱা গাড়ী 1,30,000 দি দিম এখন 1,30,000 টকা ডাইৰেক্ট কেশ এখন ঘৰত লৈ যাব পাৰিব ইনক্লুডিং আপোনাৰ ভিডিও চাইলে 1,20,000 কেশত দি দিম মোৰ ভিডিও চাইলে 1,20,000 টকা ডাইৰেক্ট দি দিব কেশ চাই লওক সন্মুখত কৈ মোৰ স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব স্ক্ৰিনত হেতু নম্বৰত কল কৰিব আৰু ক'ব যে আইফ দা ভিডিও চাই মই ফোন কৰিছো এখন গাড়ী মোৰ লাগে 1,20,000 মই দি দিম অন কেশ 1,20,000 ওকে ঠিক আছে নেক্সট আছে সুইফট ডিজায়াৰ VDI মডেল 2014 চনৰ এখনৰ আস্কিং প্ৰাইস হৈছে 3,30,000 টকা 3,20,000 টকাত কেশত দি দিম লগতে ফাইনান্স কৰিব হলে ফাইনান্সও কৰাই দিম হয় ওকে 1 লাখ টকা ডাউন পেমেন্ট দিয়ক মই ফাইনান্স কৰাই দিম ঠিক আছে নেক্সট আছে ইয়ন 2012 চনৰ 69,000 গাড়ীখনৰ ৰানিং হৈছে অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি সিল আছে এখনৰ আস্কিং প্ৰাইস 290 অনলি 190 অনলি
1,90,000 টকাত এখন ইয়ন ঘৰত লৈ যাব পাৰিব কেছ ইনক্লুডিং অল ডকুমেণ্টছ। আৰু এখন আছে, এখনো 2012 চনৰে হয়। এখনৰ ৰানিং হৈছে অনলি 58,000, 2,15,000 টকাত দি দিম। যদি আপোনাৰ ভিডিঅ' চাই আহে 2 লাখ টকাত কেছত দি দিম। অ'কে, আপোনালোকে কেছ ডাইৰেক্ট 2 লাখ টকাত এখন ইয়ন ঘৰত লৈ যাব পাৰিব যদি মোৰ ভিডিঅ' চাই আহে। অ'কে, এতিয়া দেখাবলৈ সকলোখিনি গাড়ী দেখিলোঁ, স্ক্ৰীন নাম্বাৰ দি আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। ইয়াৰ পৰা গাড়ী ল'ব বা য'ৰ পৰা গাড়ী ল'ব সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল এটা ৰাইটিং চাৰ্টিফাইড গাড়ী পাব। আৰু যদি আপোনাৰ প্ৰফাইল ভাল আছে তেন্তে অল অভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব, এক্সচেঞ্জ নহয় কিছু ঠাইত। আৰু যদি আপোনাৰ আণ্ডাৰ 10 কিলোমিটাৰ হয় তেন্তে চেম ডে ডেলিভাৰী নগদ হৈ যাব। এইখিনিয়ে ক'বলৈ আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।